2021 চনৰ যেটো প্ৰভিন্সিয়েলাইজেশ্যন হ'ল সেই প্ৰভিন্সিয়েলাইজেশ্যন প্ৰক্ৰিয়াত এলিজিবিলিটি নথকাৰ কাৰণে কিমান শিক্ষক শিক্ষয়িত্ৰী বাদ পৰিলে তাৰ আমাৰ কোনো ডাটাবেছ নাই। ডাটাবেছ এটা প্ৰস্তুত কৰিবলৈ হ'লে আমি বহুখিনি ডকুমেণ্ট খুচৰিব লাগিব। সেইকাৰণে ইয়াৰ এটা এছেছমেণ্ট কৰাৰ কাৰণে আজি আমি এটা গুৰুদক্ষিণা পৰ্টেল মুকলি কৰিছোঁ, যিটো পৰ্টেলত এনেকুৱা ৰৈ যোৱা বাদ পৰি যোৱা শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে আবেদন কৰিব পাৰিব। মই পুনৰ কওঁ যে 2013 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আৰু 2021 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন তাত বাদ পৰি যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলেহে ইয়াত আবেদন কৰিব পাৰিব, আনে আবেদন কৰিব নোৱাৰে। যিসকলে প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে 2025 আইনৰ অধীনত আবেদন কৰিছে, ইয়াত যদি কোনো ৰিজেকশ্যন হয়, যিহেতু আবেদন কৰিছে ইয়াৰ তথ্য পাতি আমাৰ থাকিব, গতিকে ইয়াত বাদ পৰিম বুলি কোনোবাই আশংকা কৰি পেলাই আমাৰ এইটো পৰ্টেলত গুৰুদক্ষিণা পৰ্টেলত আবেদন কৰিব কৰাৰ প্ৰয়োজন নাই। গুৰুদক্ষিণা পৰ্টেলত 2013 আৰু 2021 চনৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত যিসকল ব্যক্তি বাদ পৰিলে বা যিসকলৰ সেৱা প্ৰভিন্সিয়েলাইজেশ্যন নহ'ল, তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ আবেদনৰ ভিত্তিত চৰকাৰে এটা এককালীন সাহায্যৰে এই গোটেই সমস্যাটোৰ সমাধান কৰাৰ পদক্ষেপ এটা গ্ৰহণ কৰিছে। ইয়াৰ লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে 2021 চনত আমাৰ যিসকল আগতে অনিয়মীয়া ইৰেগুলাৰলি এপইণ্টেড টিচাৰৰ এটা বহুত ডাঙৰ সমস্যা আছিলে, যিটো সমস্যাক আমি সেই সময়ত সমাধান কৰা হ'ল। সেইসকল শিক্ষক যিসকলৰ নথি পত্ৰ সঠিক পোৱা হৈছিলে, যিসকলে কাম কৰাৰ প্ৰমাণ আছিল, যিসকলে এবাৰ দুবাৰ হয়তো দৰমহাও পাইছিলে, ইয়াত লৈ পেলাই হাইকোৰ্টতো কেছ হৈছিল আৰু এই কেটেগৰীটোক কোৱা হৈছিলে ইললিগেল এণ্ড ইৰেগুলাৰ এপইণ্টি বুলি। তেওঁলোকৰ সৰহ সংখ্যককে ইতিমধ্যে অসম চৰকাৰে তেওঁলোকৰ শিক্ষাগত অৰ্হতা প্ৰফেশ্যনেল অৰ্হতা অনুযায়ী টিউটৰ অথবা টিচাৰ হিচাপে তেওঁলোকক একমডেট কৰিলে। ইয়াৰ পাছত তেওঁলোকৰ ABCD বুলি 4টা গ্ৰুপ আছিলে, তাৰে D গ্ৰুপত কিছু থাকি গ'ল। তেওঁলোকৰ সংখ্যা প্ৰায় 2900। এই 2900 যিসকল একমডেটেড নহ'ল, যিসকল ইললিগেল ইৰেগুলাৰ, তেওঁলোকৰ তথ্য পাতি আমাৰ হাতত আছে, গতিকে তেওঁলোকে পৰ্টেলত আবেদন কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ তথ্য পাতিৰ ভিত্তিত তেওঁলোকৰ সমস্যাটোৰ স্থায়ী সমাধান কৰা সম্পৰ্কে চৰকাৰে নিশ্চিতভাৱে সিদ্ধান্ত এটা ল'ব। আনহাতেদি অৰ্থাৎ একমডেশ্যনৰ পৰা বাদ পৰি যোৱা শিক্ষকে এই পৰ্টেলত আবেদন কৰিব নালাগে, তেওঁলোকৰ তথ্য অসম চৰকাৰৰ লগত আছে। আনহাতেদি সমগ্ৰ শিক্ষাত বিভিন্ন সময়ত শিক্ষা মিত্ৰ, সংযোগী শিক্ষক, এডুকেশ্যন ভলণ্টিয়াৰ হিচাপে বহু ব্যক্তিয়ে সেৱা আগবঢ়াইছিল, যিসকলৰ চাকৰি ৰেগুলাৰাইজ নহ'ল। এতিয়া তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকেও এই পৰ্টেলত আবেদন কৰিব নালাগে, কৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকৰো সমস্ত তথ্য সমগ্ৰ শিক্ষাৰ লগত আছে। অৰ্থাৎ সমগ্ৰ শিক্ষাৰ ইয়াত অংশকালীনভাৱে শিক্ষামিত্ৰ বা সংযোগী শিক্ষক হিচাপে সেৱা আগবঢ়োৱা কোনো ব্যক্তিয়ে এইটো পৰ্টেলত আবেদন কৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকৰ সম্পৰ্কে তথ্য সমগ্ৰ শিক্ষাৰ লগত মজুদ আছে। 13 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আৰু 21 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত বাদ পৰা তেওঁলোকৰ ইউডাইচ কোডত বা ডাইচ কোডত তেওঁলোকৰ নাম যদি আছিল, আমি আবেদনত এই ব্যৱস্থাটো কৰা হৈছে যে তেওঁলোকে স্কুলখনৰ ডাইচ কোডটো দিবই লাগিব, যিখন স্কুলত কাম কৰিছে। স্কুলখন যদি কোনোবা বেছ স্কুলত মাৰ্জ হৈ গৈছে, নতুন স্কুলখনৰো তথ্য তেওঁলোকে দিব, যাতে ট্ৰেকিং কৰাত আমাৰ সুবিধা হয়। আৰু তেওঁলোকে যি ডাইচ বা ইউডাইচ নম্বৰ দিব, তাত তেওঁলোকৰ নামটো আছেনে নাই তাৰ ওপৰতে এলিজিবিলিটিটো গণ্য হ'ব। আৰু ইয়াৰ জৰিয়তে আমি যি তথ্য পাওঁ, অসম চৰকাৰে ইতিমধ্যে এটা বাজেট স্পীচত ফাইনেন্স মন্ত্ৰীয়ে কৈছে যে তেওঁলোকলৈ আমি এটা গুৰুদক্ষিণা আগবঢ়াম। গুৰুদক্ষিণাৰ পৰিমাণ উপযুক্ত সময়ত চৰকাৰে
সেইটো সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু তথ্যখিনি যুগুতাই আমি চৰকাৰক দিয়াৰ কাৰণে আজি আমি এই গুৰু দক্ষিণা 1 এই পৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰি দিছোঁ আৰু আজিৰ পৰা এইটো কাৰ্যকৰী হ'ব শিক্ষক বা শিক্ষয়িত্ৰীগৰাকী তেওঁ মৃত হওক বা জীৱিত হওক পৰ্টেলটোত তেওঁৰ নেক্সট অফ কিনৰ মানে ডিটেইলছটো বিচৰা হৈছে অৰ্থাৎ তেওঁৰ নিকট আত্মীয়ৰ ডিটেইলছটো বিচৰা হৈছে গতিকে কোনোবা অৱসৰ গ্ৰহণ কৰিলে কোনোবা মৰি গ'ল বুলিয়ে আমি তেওঁলোকক বঞ্চিত নকৰোঁ